29 ডিচেম্বৰৰ পৰা অসম গ্ৰন্থমেলা আৰম্ভ হৈছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা হৈছিল এই গ্ৰন্থমেলাখন। আৰু অসম গ্ৰন্থমেলা আদিত এইবাৰ তৃতীয় বছৰ গুৱাহাটীত। আমি এই বছৰত আমি অসম গ্ৰন্থমেলা গুৱাহাটীৰ বাহিৰেও বেলেগ বেলেগ ঠাইত কৰিছোঁ। ইতিমধ্যে আমি হাফলং, বাংগালোৰ, তিনচুকীয়া, শিৱসাগৰ, নলবাৰী, শিলচৰত কৰিছোঁ। এই সপ্তমখন গ্ৰন্থমেলা গুৱাহাটীত। ইয়াৰ পাছত আমি 19 জানুৱাৰীৰ পৰা আমি গোৱালপাৰাত কৰিম। আজি 29 তাৰিখৰ পৰা আজি একাদশ দিন আৰু দশম দিনটোতেই আমাৰ 4 কোটি টকাৰ বিক্ৰী স্পৰ্শ কৰিছেই। আমি আশা ৰাখিছোঁ যে আজি আৰু কালিৰ দিনটোৰ ভিতৰত অন্ততঃ 5 কোটি টকাৰ অভিলেখটো স্পৰ্শ কৰিব পাৰিম। আগন্তুক দিনত আমি এই অসম গ্ৰন্থমেলাক আচলতে ইয়াতে ঠাই কম, সেইকাৰণে আৰু পৰিসৰ বৃদ্ধি কৰিবলৈকে আমি ভয় কৰি আছোঁ। কিন্তু আমাৰ পৰিকল্পনা আছে ইয়াক আৰু নতুনত্ব প্ৰদান কৰাৰ কাৰণে। আমি অহা বছৰ আমি এইবাৰৰ দৰে বেলেগ বেলেগ ঠাইত আমি কৰিম। তেনেকুৱা স্থান আমি নিৰ্বাচন কৰিছোঁ। যিবোৰ ঠাইত যোৱা বছৰ কৰা হৈছিল, এই বছৰটোত কৰা হৈছিল, সেইবিলাক ঠাইত বাদ দি অন্যান্য ঠাইতলৈকে গ্ৰন্থমেলা লৈ যাম। আৰু অসমত এটা বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজতো এটা সুস্থ গ্ৰন্থ আন্দোলন গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিম। আচলতে কি হয়, এই ধৰণৰ গ্ৰন্থমেলাবিলাক আমি এটা খুব কম দিনৰ ভিতৰতে আয়োজন কৰিব লগা হয় আৰু ইয়াক অস্থায়ী পেণ্ডেলত কৰিব লগা হয়। তাত বহুত অসুবিধা থাকে। সেই অসুবিধাবিলাক নেওচি এইখিনি কাম কৰি যাওঁতে আমাৰ প্ৰকাশন পৰিষদৰ সৈতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সদায় বহুত কষ্ট কৰি আছে। কাৰ্যকৰ্তাসকলে, কৰ্মীসকলে কষ্ট কৰি আছে। আমাৰ অফিচৰ প্ৰকাশন পৰিষদৰ যিসকল বিষয়া তেওঁলোকো যথেষ্ট কষ্ট কৰি আছে। এই কষ্টৰ ফলস্বৰূপে কিছু এই আন্দোলন চলাই নিয়াটো সম্ভৱ হৈছে। আনহাতে যিসকল উদীয়মান বা নৱাগত বা তৰুণ প্ৰজন্মৰ লেখক লেখিকা আছে, তেওঁলোকে এই আন্দোলনটোত সম্পূৰ্ণৰূপে সঁহাৰি দিছে। দুই এজন মানুহ যিবিলাক অসামাজিক বা মানে সকলোৰে লগত মিলিব নোৱাৰা তেনে ব্যক্তিয়ে বিৰূপ মন্তব্য কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু সৰহসংখ্যক মানুহেই এই গ্ৰন্থমেলাৰ অংশীদাৰ হৈছে। আচলতে এটা শুভ কামৰ অংশীদাৰ হ'ব নোৱাৰাটো, শুভ কামক ভাগ ল'ব নোৱাৰাটো যিকোনো লোকৰ কাৰণে দুৰ্ভাগ্যৰ কথা। আমি অতিশয় আনন্দিত যে সমাজৰ 99% মানুহ শুভচিন্তকে আমাৰ এই কামত সহযোগিতা আগবঢ়াইছে আৰু পৰোক্ষভাৱে হ'লেও নৈতিক সমৰ্থন এটা দিছে এই আন্দোলনটো চলাই নিয়াৰ কাৰণে। হয়, যুৱ প্ৰজন্মৰ সহযোগিতাটো আমি এক উল্লেখনীয় কথা। ইয়াতে গ্ৰন্থ ক্ৰয়কৰ পৰা আৰম্ভ কৰি ইয়াতে সাংস্কৃতিক সন্ধিয়াত ভাগ লোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়াৰ আলোচনা সত্ৰবিলাকত ভাগ লোৱালৈকে আৰু ইয়াৰ দৰ্শক হোৱা, শ্ৰোতা হোৱালৈকে যুৱ প্ৰজন্মৰ অংশীদাৰিত্ব আমি নিঃসন্দেহে মানি ল'বলগীয়া আৰু স্বীকাৰ্য বিষয়। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।